আজি মই উপস্থিত হৈছোহি ঠিক গণেশগুৰিৰ একেবাৰে সোঁমাজত যদি মোৰ পিছফালে মন কৰে গণেশগুৰিৰ ফ্লাইঅভাৰৰ পৰা কিছু পৰিমাণে অলপ দূৰ আঁতৰি আহিছোঁ আৰু যদি এইটো ফালৰ পৰা আহে ঠিক যি এপ'ল' ইণ্টাৰনেশ্যনেল হস্পিটেলখন ক্ৰছ কৰিয়ে যিখন ফুট ব্ৰিজ আছে ফুট ব্ৰিজৰ নিচেই কাষত আহি থিয় হৈছোঁ এই কাৰণ থিয় হৈছোঁ তাৰ পূৰ্বে আপুনি যদি চাই মোৰ পিছফালে এখন হৰ্ডিং দেখা পাইছে ৰাস্তাৰ ঠিক সোঁমাজতে এখন হৰ্ডিং যিখন হৰ্ডিঙত লিখা আছে গুৱাহাটী ইউৰ'লজি চেণ্টাৰ হয় নিশ্চয়কৈ গুৱাহাটী ইউৰ'লজি চেণ্টাৰ বুলি কওঁতে আপুনি নিশ্চয় গম পাইছে আজি আমাৰ সৈতে আছে এগৰাকী বিশেষজ্ঞ আমি কথা পাতিম যি সঞ্জীৱনীৰ আমাৰ যি বিশেষ খণ্ডসমূহ যায় সঞ্জীৱনীৰ বিশেষ খণ্ড আজি আৰম্ভ কৰিম এই বিশেষ চেণ্টাৰটোৰ পৰা তাৰ পূৰ্বে মই পুনৰ কৈছোঁ গুৱাহাটী মহানগৰীৰ গণেশগুৰিৰ ঠিক সোঁমাজত অৰ্থাৎ গুৱাহাটীৰ গণেশগুৰিৰ ফ্লাইঅভাৰখন ক্ৰছ কৰি আৰু এইফালৰ পৰা এপ'ল' ইণ্টাৰনেশ্যনেল হস্পিটেল ক্ৰছ কৰিয়ে ঠিক ফুট ব্ৰিজৰ নিচেই কাষত এটা বিল্ডিঙৰ সন্মুখত মই থিয় হৈ আছোঁ গতিকে কোন আছে আমাৰ সৈতে আজিৰ অতিথি আপোনালোকে গম পাব কিছু মুহূৰ্তৰ পিছতে গতিকে মোৰ লগে লগে সোমাই যাওঁ বলক আৰু নিশ্চয়কৈ এয়া দেখা পাইছে এখন বিশেষ হৰ্ডিং য'ত উল্লেখ আছে যে গুৱাহাটী ইউৰ'লজি চেণ্টাৰ মই ইতিমধ্যে কৈছোঁ গুৱাহাটী ইউৰ'লজি চেণ্টাৰ এড্ৰেছ ফাৰ্ষ্ট ফ্ল'ৰ সুপ্ৰিম টাৱাৰ GS ৰোড খ্ৰীষ্টান বস্তি আৰু খ্ৰীষ্টান বস্তিৰ যি সুপ্ৰিম টাৱাৰ বিল্ডিং সেই সুপ্ৰিম টাৱাৰ বিল্ডিঙৰ ঠিক ফাৰ্ষ্ট ফ্ল'ৰতে আছে এই বিশেষ চেণ্টাৰটো আৰু আজিৰ অতিথিগৰাকী হৈছে জ্যেষ্ঠ চিকিৎসক ছিনিয়ৰ ইউৰ'লজিষ্ট ডক্টৰ জয় নাৰায়ণ চক্ৰৱৰ্তী গতিকে কথা পাতোঁ বলক আপোনালোকেও চাই থাকক সম্পূৰ্ণ ভিডিঅ' নমস্কাৰ চাবলৈ আৰম্ভ কৰিছোঁ সঞ্জীৱনী আৰু ইতিমধ্যে মই কৈছোঁ যে আজি সঞ্জীৱনী আমি প্ৰথম ৰাস্তাৰ পৰা আহোঁতেই আৰম্ভণিতে কৈছোঁ আজি আমাৰ অতিথিগৰাকীৰ কথা আৰু আজিৰ সঞ্জীৱনীৰ অতিথিগৰাকীৰ নাম মই পুনৰ ল'ব বিচাৰিছোঁ তেওঁ হৈছে জ্যেষ্ঠ চিকিৎসক তথা ছিনিয়ৰ ইউৰ'লজিষ্ট ডক্টৰ জয় নাৰায়ণ চক্ৰৱৰ্তী আৰু ইতিমধ্যে আচলতে সঞ্জীৱনী বুলি ক'লে প্ৰত্যেকগৰাকী লোকে জ্ঞাত সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন আৰু আজিও আমি কথা পাতিম কিডনী ষ্টনৰ বিষয়ে কথা পাতিম বহু এটা কমন আচলতে প্ৰব্লেম বুলি ক'ব লাগিব সমস্যা কিডনী ষ্টনৰ যি সমস্যা সেই সমস্যাৰ কথা পাতিম পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ নমস্কাৰ অস্মিতা কিডনী ষ্টন এটা ডাঙৰ ছাবজেক্ট যিটোলৈ মানুহে ইউজুৱেলি ভয় খাই যায় আল্ট্ৰাচাউণ্ডত কিবা এটা কিডনী ষ্টন ভয় খাই গ'ল কোন গছৰ পাত খাম কোন ডক্টৰক দেখুৱাম অপাৰেশ্যন লাগিব নে নাই চ' সেইবোৰ কথাত মাথাত ঘূৰি থাকে যেতিয়ালৈকে ষ্টনটো আউট হৈ নাযায় গতিকে এইটো বৰ ডাঙৰ এটা প্ৰব্লেম হৈ ধৰা পৰিছে নৰ্থ ইষ্টত ইউজুৱেলি কিছুমান ষ্টেটত এইটো বহুত বেছি থেংক ইউ আজি সঁচাকৈ আচলতে কিডনী ষ্টন বুলি ক'লে আৰু ইয়াৰ পূৰ্বেও আমি বিভিন্ন এটা এপিছ'ড আগবঢ়াইছোঁ কিন্তু বহু লোকৰে আচলতে ভুল ধাৰণা থাকি যায় এতিয়াও আছে ভুল ধাৰণা আপোনালোকৰ যিবোৰ প্ৰশ্ন শিতান সেই প্ৰশ্ন শিতানৰ যিবোৰ প্ৰশ্নসমূহ চালেই গম পায় বহু দৰ্শকৰে ভুল ধাৰণা আছে যে ধৰি লওক বহু লোকে ভাবে গছৰ পাত খালে কিডনী ষ্টন বাহিৰ হয় বিশেষকৈ দুপৰ টেঙা পাত বহুতেই গ্ৰহণ কৰা দেখা যায় কেৱল দুপৰ টেঙা বুলি নহয় বহু লোকে বিভিন্নটা মতামত আগবঢ়ায় আৰু সেইদৰে দৰৱসমূহ সেৱন কৰি থাকে কিন্তু বিপদ হৈ যায় নহয় জানো গতিকে আজি পোনপ্ৰথমে একদম প্ৰথমতে আপোনাৰ পৰা একদম সহজ ভাষা জানিব খুজিম কিডনী ষ্টন কিয় হয় আচলতে কেনেকৈ সৃষ্টি হয় কিডনী ষ্টন ইউজুৱেলি কিডনী ষ্টন কিছুমান ৱেডাৰ কণ্ডিশ্যন আৰু মানুহৰ খোৱা যিটো লয় খুব বেছি মাংস খালে এইবিলাক বস্তু হয় প্ৰটিন ইউজুৱেলি এই জিমত গৈ পেলাই ডাঙৰ ডাঙৰ প্ৰটিন ছাপ্লিমেণ্টবিলাক খোৱা তাৰপিছত কিছুমান ৱেডাৰ ড্ৰাই কণ্ডিশ্যনত কম পানী খোৱা তাৰপিছত কিছুমান ষ্টেটত নৰ্মেলি এইবিলাক বস্তু হৈ থাকে যিকোনো জেনেটিক কণ্ডিশ্যনো এটা থাকে তো গোটেইখিনি বস্তু মিলাই পেলাই কিডনী ষ্টনৰ এটা ধাৰণা হয় কিন্তু একজেক্ট কজ কি কিডনী ষ্টন কিয়ৰ কাৰণে হয় কোনেও নাজানে হয় নিশ্চয়কৈ আৰু কিডনী ষ্টন হ'লে বহু দৰ্শকে আমালৈ প্ৰশ্ন শিতান বুলি আমাৰ এটা বিশেষ প্লেটফৰ্ম আছে তাতে প্ৰশ্নসমূহ প্ৰেৰণ কৰে আৰু বহু দৰ্শকৰ এটা ভুল ধাৰণা আছে যে বহু লোকে ভাবি থাকে পেটৰ বিষ হ'লে কিডনী ষ্টন এনেকুৱা ধাৰণা থাকে কিছুমান পেটৰ বিষ অলপ হ'লেই বা ধৰি লওক প্ৰেচাবত জ্বলা পৰা কৰিলে কিডনী ষ্টন কি ক'ব এই সন্দৰ্ভত ইউজুৱেলি কি হয় বহুত মানুহে আজিকালি ইয়াং ল'ৰা বাইক বহুত বেছি চলায় ৰাস্তা যেতিয়া খুব বেছি হয় ইউজুৱেলি গাঁৱত
বা খুব বেছি গধুৰ বস্তু লয়, ষ্ট্ৰেইনাছ এক্সাৰচাইজ কৰে, বেক পেইন হয়। বেক পেইন এটা হ'লে মানুহে আল্ট্ৰাচাউণ্ড এটা কৰায়। আল্ট্ৰাচাউণ্ডত সৰু সুৰা ষ্ট'ন পায়, দুটা কিডনিতে সৰু সুৰা ষ্ট'ন আছে, আৰু গোটেইখিনি দোষ য'তেই বিষ হৈছে এই কিডনী ষ্ট'নৰ কাৰণে হৈছে। কোনোবা ডক্টৰৰ তাত যাব, কোনোবা ইউৰ'লজিষ্টৰ তাত যাব, কোনোবা গছৰ টেঙা খাব, কোনোবাই অমুক পেথি কৰিব, কোনোবাই ক'ব অপাৰেশ্যন কৰাই লওক, কোনোবাই একচুৱেলি স্পিকিং সৰু সুৰা ষ্ট'ন কিডনীত যদি থাকে, কিডনীত যদি আকৌ চুৱেলিং নাথাকে, ফিকি নাযায়, 5 মিলিমিটাৰ 7 মিলিমিটাৰ ষ্ট'ন কিডনী অপাৰেশ্যন একো নালাগে। এইটো অলপ পানী বেছিকৈ খাওক, আৰু আপুনি যদি চুইগি জমেট'ৰ পৰা বেছি বেলেগ বস্তু খাইছে, প্ৰ'টিন ছাপ্লিমেণ্ট খাইছে, এইবিলাক বন্ধ কৰিব লাগে। আৰু নৰ্মেল যিটো আমি অসমীয়া খানা যিটো ঘৰত হয় আমাৰ, দালি ভাত মাছ, এইবিলাক খালে কিডনী ষ্ট'নৰ একো প্ৰব্লেম নাই। সৰু সুৰা ষ্ট'ন অপাৰেশ্যনো কৰিব নালাগে, মেডিচিনো ল'ব নালাগে। নিশ্চয়কৈ আচলতে যিসমূহ আজিকালি খাদ্য প্ৰণালীৰ ওপৰত নিৰ্ভৰ কৰিয়ে আচলতে মানুহ ৰোগীয়া হৈছে বুলি ক'ব পাৰি, নহয় জানো? আৰু সৰু ল'ৰা ছোৱালীৰ পৰা ডাঙৰলৈকে চিপছ খায় বা জাংক ফুড খায় আজিকালি খুবেই বৃদ্ধি পাইছে। গতিকে এইসমূহ বন্ধ কৰক, আৰু লগতে আমি জানিব চেষ্টা কৰিম প্ৰধান চিমটমছবোৰ কি, প্ৰধান কাৰণসমূহ কেনেকৈ গম পাব এগৰাকী ৰোগীয়ে যে তেওঁৰ কিডনী ষ্ট'ন হ'ব পাৰে বুলি। যদি খুব বেছি বিষায়, কিডনী ষ্ট'ন অলপ বিষালে কিডনী ষ্ট'ন নহয়। কিডনী ষ্ট'নৰ পেইন খুব বেছি হয়। কেতিয়াবা কিডনী ষ্ট'ন তলত নামি আহিলে, আমাৰ ইউজুৱেলি কিডনী থাকে, কিডনীৰ পৰা এটা সৰু ৰাস্তা টিউব তলত নামি আহে, আৰু তাৰপিছত এইটো ব্লাডাৰ বা মূত্ৰথলীত যায়। এতিয়া কিডনী ষ্ট'নৰ পৰা যদি ওপৰত ষ্ট'ন আছে 4-5টামান, কিডনীত ষ্ট'ন থাকিলে একো প্ৰব্লেম নকৰে, এইটো পেইনফুল নহয়। যেতিয়াই এটা ষ্ট'ন কিডনীৰ পৰা নামি আহি ৰাস্তাত ব্লক কৰিব, তেতিয়াহে পেইনটো ষ্টাৰ্ট হয়, আৰু সেইটো পেইন সাংঘাতিক হয়। কেতিয়াবা লৈ গৈ ইনজেকশ্যন ল'ব লগা হয়, বমি হয়। যদি সৰু সুৰা ষ্ট'ন থাকে 5 mm, 6 mm, 7 mm, তেতিয়া ইউজুৱেলি টাইম দিব লাগে, 2 সপ্তাহ 3 সপ্তাহমান টাইম দিওঁ আমি, আৰু মেডিচিন দিওঁ, ষ্ট'নটো নিজে ওলাই যাব। যদি 2 to 3 weeks বা 4 weeks হৈ গৈছে, বাৰে পেইন হৈ আছে, তেতিয়া আৰু পেইন কিলাৰ কণ্টিনিউ নকৰি পেলাই এইটো উলিয়াই লোৱাটো ভাল হ'ব। কিন্তু এটা কথা মই ক'ব খুজিছোঁ যে কিডনী ষ্ট'ন বা ইউৰেটেৰিক ষ্ট'ন, যিটো মই ক'লোঁ নলীত থকা ষ্ট'নত ইউৰেটেৰিক ষ্ট'ন বুলি কয়, সেইবিলাক ষ্ট'ন গলাই দিয়াৰ কাৰণে একো মেডিচিন নাই। ষ্ট'নটো উলিয়াই দিয়াৰ কাৰণে আজিলৈকে পৃথিৱীত কোনো মেডিচিন আৱিষ্কাৰ হোৱা নাই। গতিকে এইবিলাক মানুহৰ মনত আগত বহুত ডাঙৰ এটা ভুল ধাৰণা আছে যে কিডনী গলাই দিম, ষ্ট'ন গলাই দিম, এইটোৰ কাৰণে মেডিচিন লৈ আছোঁ, অমুক পেথি, অমুক টেঙা, এইবিলাক খালে হৈ যায়। গতিকে এইবিলাক বস্তু নকৰিব। এইবিলাক বস্তু ইউজুৱেলি ইনজুৰিয়াছ হয় আপোনাৰ কিডনী ষ্ট'নৰ কাৰণে। আচলতে নিশ্চয়কৈ আপোনালোকৰ যিবোৰ ভুল ধাৰণা, আমি আগতেও বহুবাৰ কথা পাতিছোঁ কিডনী ষ্ট'নৰ বিষয়ে, কিন্তু বহু লোকৰে এটা খুঁত থাকি গৈছে বুলি ক'ব লাগিব। বহু লোকে ভাবে আচলতে যে ঘৰুৱা ট্ৰিটমেণ্ট কৰোঁ। ইতিমধ্যে মই কৈছোঁ ঘৰুৱা ট্ৰিটমেণ্ট নকৰাকৈ আচলতে এখন এক্সৰে বা আল্ট্ৰাচাউণ্ড কৰি, নহয় জানো, আল্ট্ৰাচাউণ্ড কৰি যিসমূহ আচলতে চাইজ কিমান কিডনীৰ, আচলতে তেখেতে ক'বৰ দৰে কিমান চাইজ বা 2 সপ্তাহ 3 সপ্তাহ আপুনি যদি ৱেইট কৰি চায়, তাৰপিছতহে আপুনি চিকিৎসকৰ পৰামৰ্শ মতে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু এইখিনিতে ক'ম, যিহেতু আমালৈ প্ৰশ্ন শিতানৰ জৰিয়তে কিডনী ষ্ট'নক লৈ বিভিন্ন প্ৰশ্ন আগবঢ়াইছিল, গতিকে এই প্ৰশ্নসমূহৰ বাবে আপুনি ডক্টৰ জয় নাৰায়ণ চক্ৰৱৰ্তীক ক'ত লগ পাব বা তেওঁক কেনেকৈ কণ্টেক্ট কৰিব, আমি ইতিমধ্যে দেখাই আছোঁ স্ক্ৰীণত এটা নাম্বাৰ আমি মুকলি কৰিছোঁ। সেই নম্বৰত ফোন কৰাৰ মাত্ৰকে আপুনি লগ পাব জ্যেষ্ঠ চিকিৎসক জয় নাৰায়ণ চক্ৰৱৰ্তী। লগতে আপুনি পোনপটীয়াকৈ কথা পাতিব পাৰিব। আৰু যি এড্ৰেছ, গণেশগুৰিৰ পৰা একেবাৰে নিচেই ওচৰত, আমি ইতিমধ্যে দেখালোঁ সেই ভিডিঅ', আপুনি কেনেকৈ গণেশগুৰি ব্ৰিজৰ পৰা কোনখিনি নামিব লাগিব বা কেনেকৈ আপুনি আহিব পাৰিব, বা আপুনি যদি আপুনি পল্টন বজাৰ ছাইডৰ পৰাও আহে বা সেইফালৰ পৰা আহিলে আপুনি কোন দিশে যাব লাগিব, আমি সকলোখিনি দেখালোঁ ইতিমধ্যে, আৰম্ভণিতে দেখালোঁ। আৰু লগতে পুনৰবাৰ আপোনাৰ কাষলৈ আহিম। আচলতে কিডনী ষ্ট'ন আমি কথা পাতিছোঁ, আজি টপিকটো কিডনী ষ্ট'ন, নহয় জানো? আৰু কিডনী ষ্ট'নত এজন দৰ্শকে আমালৈ প্ৰশ্ন প্ৰেৰণ কৰিছিলে। তেওঁৰ ধৰি লওক যেতিয়া মাহেকীয়া হয়, তেওঁ মাহেকীয়া হ'লে যিটো ব্লাড এয়া হয়, কিন্তু কি হৈছিলে, তেওঁৰ বহুদিন ধৰি তেওঁৰ এটা ব্লাড গৈ আছিলে, তাৰপিছত তেওঁ ধৰা পৰিছিল যে তেওঁ কিডনী ষ্ট'ন হৈছে। আচলতে সেয়া কি, তাৰমানে আপোনাৰ সেই মাহেকীয়াৰ লগত কিবা সম্পৰ্ক থাকিব পাৰে নেকি? মাহেকীয়াৰ লগত কিডনী ষ্ট'নৰ একো সম্পৰ্ক নাই, কাৰণ কিডনী ষ্ট'নত পেচাবৰ লগত ব্লাড যায়, কেতিয়াবা যায়, ইউজুৱেলি নাযায়। পেইনটোৱে হ'ল মেইন কিডনী ষ্ট'নৰ প্ৰব্লেম। গতিকে মাহেকীয়াৰ লগত বা গাইনী প্ৰব্লেমৰ লগত কিডনী ষ্ট'নৰ একো নাই, কানেকশ্যন নাই।
হয় বহু লোকৰ আচলতে ভুল ধাৰণা থাকে আমালে কমেণ্ট যোগে বিভিন্নজনে প্ৰশ্ন প্ৰেৰণ কৰে এনেসমূহ প্ৰশ্ন ভুল ধাৰণাসমূহ আচলতে শুধৰাব লাগে আৰু আপুনি এগৰাকী জ্যেষ্ঠ চিকিৎসক হিচাপে আপোনাৰ আচলতে ধাৰণা কেনেকুৱা যে ধৰি লওক আজি কিডনী ষ্ট'ন হৈছে সেই কিডনী ষ্ট'ন কেনেকুৱা পদ্ধতিৰে আপোনাৰ উলিয়াব পাৰি বা ধৰি লওক চাইজটো বহুত ডাঙৰ হৈ গৈছে সেইটো আমিতো অপাৰেশ্যন কৰিব লাগিব নহয় জানো কি পদ্ধতি এতিয়া এভেইলেবল আছে সবৰ আগতে আমি ফাৰ্ষ্ট এনচিয়'ৰ কৰিব লাগিব কিডনী ষ্ট'ন আছে না নাই ফাৰ্ষ্ট মানুহে এইটোৱে ভয় খায় যে আল্ট্ৰাচাউণ্ড এটা কৰিছে আল্ট্ৰাচাউণ্ডত 2-3টামান সৰু সুৰা ষ্ট'ন ওলাইছে 6 মিলিমিটাৰ 8 মিলিমিটাৰ লিখিছে এইটো সঁচা না নাই আল্ট্ৰাচাউণ্ডত ইউজুৱেলি একুৰেটলি ক'ব নোৱাৰে যে কিডনী ষ্ট'নৰ চাইজ কিমান এইটোৰ কাৰণে আমি প্লেইন চিটি স্কেন এটা কৰি ল'ব লাগে কাৰণ চিটি স্কেনৰ ওপৰত ডিপেণ্ড কৰে অপাৰেশ্যন লাগিব না নাই না আমি আৰামত ৱেইট কৰিব পাৰিম কনভেনিয়েণ্টলি যদি ইউৰ'লজিষ্টে ভাবে না আপোনাৰ ষ্ট'নটো বহুত দিনৰ পৰা তাত ৰখি আছে বা ডাঙৰ ষ্ট'ন এইটো ধৰক 1 চেণ্টিমিটাৰ 1.5 চেণ্টিমিটাৰৰ ষ্ট'ন তেতিয়াহে আমি অপাৰেশ্যনৰ ফালে যাওঁ আৰু অপাৰেশ্যনৰ বহুত পদ্ধতি আছে আজিকালি অ'পেন অপাৰেশ্যন আমি নকৰোঁ ইউজুৱেলি 99.99% কেছত কিডনী ষ্ট'নৰ অ'পেন অপাৰেশ্যন নহয় এইটো এণ্ডস্কপি লেজাৰৰ দ্বাৰা হৈ যায় গতিকে ইমান ভয় খাবলগীয়া বস্তু নহয় মেক্সিমাম হয় 80% কিডনী ষ্ট'ন সৰু সুৰা ষ্ট'ন থাকে এইটোৰ কাৰণে অপাৰেশ্যনে নালাগে মেডিচিন খোৱাৰ পিছতে গলি যাব চান্স থাকে নে কেনেকুৱা ধৰণৰ হ'ব পাৰে একচুৱেলি কিডনী ষ্ট'ন গলাই দিয়াৰ একো পদ্ধতিয়ে নাই কিডনী ষ্ট'নৰ এই কিবা অমুক পাথি জড়িবুটি এইবিলাকত একো নাই গতিকে অলপ বেছি পানী খালে আৰু কিছুমান ডায়েট কণ্ট্ৰল এডভাইচটো লৈ থাকিলে কিডনী ষ্ট'নটো নিজে নিজে ওলাই যায় আৰু 1-2টামান সৰু সুৰা ষ্ট'ন যদি কিডনীত থাকে সেইটো উলিয়াই দিয়াৰ বা চাৰ্জাৰী কৰাৰ একো যুক্তি নাই কাৰণ চাৰ্জাৰী কৰি দিয়াৰ পিছতো আপোনাৰ একো গেৰাণ্টি নাথাকে যে 5 বছৰৰ ভিতৰত আকৌ ষ্ট'ন হ'ব না নাই কাৰণ 100 জনৰ ভিতৰত 50 জনৰ আকৌ ষ্ট'ন হোৱাৰ প্ৰৱণতা থাকে 5 ইয়াৰ্ছৰ ভিতৰতে গতিকে আপুনি কিমানবাৰ অপাৰেশ্যন কৰাব এইটো প্ৰশ্ন আপোনালৈ আছিলেই কাৰণ বহু দৰ্শকে আমালৈ প্ৰশ্ন যি প্ৰেৰণ কৰে সেই প্ৰশ্নত উল্লেখ কৰে যে মোৰ এবাৰ কিডনী ষ্ট'ন হৈছিলে পুনৰবাৰ হৈছে আকৌ এইটো মানে কেনেকুৱা ধৰণৰ কথা তাৰমানে এজন ব্যক্তি যদি কিডনী ষ্ট'ন হয় তেওঁৰ ঘনাই হ'ব পাৰে নেকি এজন মানুহ যদি কিডনী ষ্ট'ন হয় ধৰক লেফ্ট বা ৰাইট ছাইডত হৈছে যিটো কিডনীত আপোনাৰ ষ্ট'ন হ'ব সেইটো কিডনীতে বাৰে বাৰে ষ্ট'ন হোৱাৰ এটা প্ৰৱণতা থাকে আৰু সেইটো 100 জনৰ ভিতৰত 50 জনৰ আকৌ এইটো কিডনীতে ষ্ট'ন হোৱাৰ চান্স থাকে গতিকে বাৰে বাৰে অপাৰেশ্যন নালাগে সৰু সুৰা ষ্ট'ন থাকিলে একো কৰিব নালাগে আপুনি ইউ কেন এনজয় ইয়'ৰ লাইফ আৰামত আপুনি ইমান ডাঙৰ জড়িবুটি অমুক পাথি বা পটাছিয়াম চেটেড কলা বটল এইবিলাক খাব নালাগে এইবিলাক খালে আকৌ গেষ্ট্ৰাইটিছ হৈ যাব আমি বহুত পেচেণ্ট পাইছোঁ যে ষ্ট'ন গলাই দিম বুলি বহুত মেডিচিন দিছে আচলতে গেষ্ট্ৰাইটিছ হৈ গেষ্ট্ৰ'এণ্টাৰলজিষ্টৰ তাত যায় আকৌ এণ্ডস্কপি কৰে গতিকে এইবিলাক বস্তু কৰিব নাপায় পানী খাওক বেছিকৈ ডায়েট কণ্ট্ৰল চাৰ্ট এটা লওক যিবিলাক বস্তু খাব নাপায় সেইবিলাক অলপ মেইনটেইন কৰিলে আপুনি ভাল থাকিব নিশ্চয়কৈ আচলতে যিসকলৰ মই পুনৰ কৈছোঁ যিসকলৰ আচলতে ভুল ধাৰণা বাৰে বাৰে কৈ আছোঁ আপোনালোকৰ বহু ভুল ধাৰণা আছে সেই ভুল ধাৰণাসমূহ আচলতে শুধৰোৱাৰ সময় গতিকে প্ৰত্যেকগৰাকী লোকে আজি এপিছডটো চাই আছে আৰু হয়তো নিশ্চয় বুজিব পাৰিছে আৰু এইখিনিতে ল'ব লাগিব বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিম অনুষ্ঠানৰ মাজলৈ ঘৰ অফিচ গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিচে নহয় ডাঙৰ মেচিন বাইক ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী পুনৰ উভতি আহিছোঁ অনুষ্ঠানৰ মাজলৈ আৰু আমি ডিছকাছ কৰি আছিলোঁ কিডনী ষ্ট'নৰ কথা আৰু এইখিনিতে মই আপোনাক পুনৰ সুধিব চেষ্টা কৰিম আচলতে আমাৰ অসমৰ বিশেষকৈ অসমৰ বহু লোকৰে ইতিমধ্যে বিভিন্নটা প্ৰশ্ন তেওঁলোকে আগবঢ়ায় তেওঁলোকে ভাবে বিভিন্ন বেমাৰক লৈ কিডনী ষ্ট'ন বুলি নহয় বহুতে ভাবে যে অসমত এইখিনি সুবিধা নাই নেকি বাহিৰলৈ গ'লে আমাৰ বেছি উত্তম হ'ব নেকি এইদৰে ভাবে বিশেষকৈ আপুনি যিহেতু কিডনী ষ্ট'নৰ কথা আমি পাতি আছোঁ আপুনি কিডনী ষ্ট'নৰ ক্ষেত্ৰত কি ক'ব পদ্ধতিসমূহ অসমত এভেইলেবল নে কিডনী ষ্ট'নৰ কাৰণে যিবোৰ পদ্ধতি লাগে গোটেইখিনি অসমত এভেইলেবল আৰু মই এইটো ক'ব খুজিছোঁ যে আই ৱাজ দ্য পায়োনিয়াৰ 2011 বা 10 আহি মই ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল হস্পিটেল আছে তেতিয়া এপল হস্পিটেল নাছিলে গুৱাহাটীত
মই মেক্স হস্পিটেলত কাম কৰি আছিলোঁ তাৰ পৰা গুৱাহাটীত আহি মই ফাৰ্ষ্ট লেজাৰ সাৰ্জাৰী আৰু কিডনি ষ্টোন ফুটা কৰি ষ্টোন ওলোৱাটো এইটো প্ৰথমবাৰৰ বাবে মই ষ্টাৰ্ট কৰিছোঁ গুৱাহাটীত তাৰ পিছত বহুত ইউৰোলজিষ্ট আহিছে আৰু ভাল ভাল ইউৰোলজিষ্ট আহিছে আৰু সবৰ ওচৰতে আপোনাৰ লেজাৰ মেচিন আছে ফুটাকে ওলোৱা গোটেইখিনি বস্তু আছে লিথোট্ৰিপছিও আছে ইয়াত গতিকে এইবোৰ বস্তু কাৰণে আজিকালি বাহিৰত যাব নালাগে গোটেইখিনি আমাৰ ইয়াতে হয় আপুনি প্ৰথমে অপাৰেশ্যন কৰিছিল নহয় জানো হয় খুব ভাল খবৰ আছিল দৰ্শকসকলৰ বাবে আচলতে গতিকে এনেগৰাকী বিশেষজ্ঞ আছে আজি আমাৰ ওচৰত গতিকে আপোনালোকৰ চিন্তা কি হয় ইতিমধ্যে গমেই পাইছে আৰু সকলোখিনি অসমত এভেইলেবল তেওঁ নিজ হাতেৰে প্ৰথমবাৰৰ বাবে কৰিছিলে সেই বিশেষ অপাৰেশ্যন কিডনি ষ্টোনক যিবিলাক ভাবি থাকে যে অপাৰেশ্যন হ'ব নহয় কেনেকৈ হ'ব অসমত হ'ব জানো বাহিৰ গ'লে উত্তম হ'ব এইবোৰ খুব ভুল ধাৰণা আৰু যিসকল আচলতে ধৰি লওক সাধাৰণ শ্ৰেণীৰ লোক তেওঁলোকৰতো বহুত ব্যয়বহুল হৈ যায় নহয় বাহিৰলৈ যোৱা মাত্ৰকে গতিকে সেইসকল ব্যক্তিও চিন্তা কোনো কাৰণ নাই এতিয়া অসমতে এভেইলেবল আমি পুনৰ কৈছোঁ জ্যেষ্ঠ চিকিৎসক জয়নাৰায়ণ চক্ৰৱৰ্তীক লগ কৰিবলৈ আপুনি কেনেকৈ কল কৰিব ক'ত আহিব লাগিব সম্পূৰ্ণ ডিটেইলছ আমি স্ক্ৰীনত মেনশ্যন কৰি আছোঁ ফোন নম্বৰ মেনশ্যন কৰি আছোঁ আপুনি এতিয়া কল কৰিব পাৰে পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰে আপোনাৰ যিসমূহ সমস্যা আছে বা আপোনাৰ যি পৰামৰ্শ ল'ব বিচাৰিছে বা আপুনি ট্ৰিটমেণ্ট কৰিব বিচাৰিছে আপুনি আহিব পাৰে আৰু এইখিনিতে পুনৰ কিডনি ষ্টোনৰ কথা পাতি আছিলোঁ গতিকে কিডনি ষ্টোন যেতিয়া ষ্টোন এটা হয় ধৰি লওক পেচাবৰ নলীতে হওক বা যিকোনো স্থানত যেতিয়া হয় যেতিয়া ফচি থকাৰ মাত্ৰকে কিবা প্ৰব্লেম হ'ব পাৰে নেকি ধৰি লওক কিডনিতে এইটো এটা ভাল প্ৰশ্ন অস্মিতা কিডনি ডাঙৰ যদি ষ্টোন এটা কিডনিৰ ৰাস্তাত ফচি আছে যদি কিডনিৰ ভিতৰত আছে তেনেহ'লে একো প্ৰব্লেম নাই 1 চেণ্টিমিটাৰ 2 চেণ্টিমিটাৰ ষ্টোন 10 বছৰলৈকে কিডনিৰ ভিতৰত আছে কিডনিৰ ইমান ক্ষতি নকৰে যদি ৰাস্তাত কিবা ষ্টোন আছে যদি 8 মিলিমিটাৰ ষ্টোনো এটা ৰাস্তাত বহুত দিনৰ পৰা ফচি আছে তেতিয়া কি হয় ইউৰিন ব্লক কৰি দিয়ে এইটো কিডনিৰ আৰু তেতিয়া বেক প্ৰেছাৰ এফেক্ট এটা হয় কিডনিটো লাহে লাহে ফিকি যায় এইটো আমি হাইড্ৰনেফ্ৰ'চিছ বুলি কওঁ আৰু লাহে লাহে তাৰ কামটো কমি যায় গতিকে আমি 4 সপ্তাহৰ বেছি এইটো কিডনি আমি হাত দিব লাগে কিন্তু এই ব্লকটো উলিয়াই দিব লাগে আৰু ডিকম্প্ৰেছ কৰি দিব লাগে আৰু এটা বস্তু হ'ল যে যেটো আপোনাৰ পেণ্ট আপ ইউৰিন থাকে ওপৰত য'ত ব্লক তাৰ ওপৰত ইউৰিনখিনি ফাঁচি আছে গতিকে সেই ইউৰিনত যদি আপোনাৰ ইনফেকশ্যন হয় তেতিয়া ইউৰোসেপচিছ বুলি এটা বস্তু আছে এইটো বৰ ডেঞ্জাৰাছ বস্তু ইউৰোসেপচিছ ডায়েবেটিছ আৰু কম্বিনেশ্যন অফ এজেড মানুহ যদি এজেড মানুহ অলপ হয় ডায়েবেটিছ থাকে আৰু ইউৰিনত ইনফেকশ্যন থাকে তেতিয়া সিধা ICU লৈ যাব লগা হয় পেচেণ্টৰ কাৰণ ইমান ডেঞ্জাৰাছ হৈ যায় বস্তুটো গতিকে এইখিনি অলপ ধ্যান দিব লাগে যদি কিডনিত ডাঙৰ ষ্টোন আছে বা ৰাস্তাত বহুত দিনৰ পৰা ষ্টোন ফাঁচি আছে ব্লক হৈ আছে তেতিয়া এইটো উলিয়াই লোৱাটো ভাল হয় আচলতে ভৱিষ্যতৰ কাৰণে ভাল নহয় জানো আৰু এইখিনিতে দৰ্শকসকলক ক'ব লাগিব যিহেতু বহু দৰ্শকে আচলতে নাজানে বহু ৰোগীয়ে নাজানে যে কিডনি ষ্টোন হ'লে পানী কিমান পৰিমাণৰ খাব লাগে বহুতে কয় পানী খাব লাগে কিন্তু যথেষ্ট হয়তো পানী খোৱাটো স্বাস্থ্যৰ কাৰণে কেনেকুৱা নাজানো মোৰ জ্ঞাত নহয় ইমান পানী কিমান খাব লাগে দিনটোত কিমান আচলতে বিশেষকৈ কিডনি পেচেণ্টে ভাল প্ৰশ্ন এইটো অস্মিতা মানুহৰ দুটা কিডনি আছে আৰু কিডনিৰ কাম হ'ল শৰীৰৰ বেয়া বস্তুবিলাক বাহিৰত উলিয়াই দিয়াৰ কাৰণে যিমান পানী আছে পানীটো ফিল্টাৰ কৰাৰ কাৰণে তো কিডনিৰ ফিল্টাৰিং কেপাচিটি যেটো আছে যদি আপুনি হাই প্ৰটিন ডায়েট খায় তেতিয়া সেই প্ৰটিনখিনি কিডনিৰ মাজেদি ওলায় বেয়া বস্তু খালে বেয়া বস্তুখিনি কিডনিৰ মাজেদি ওলায় গতিকে ষ্টোন হোৱাৰ প্ৰৱণতা থাকে প্লাছ এটা কিডনিত ধৰক এটা সৰু ষ্টোন আছে কোনোবা আপোনাক ক'লে 4 লিটাৰ 5 লিটাৰমান পানী খাওক উইণ্টাৰ টাইম শীতৰ টাইম তেতিয়া আপুনি ইমান পানী যদি কিডনিয়ে কণ্টিনিউৱাছলি 4 বছৰ 5 বছৰৰ পৰা ফিল্টাৰ কৰি আছে তেতিয়া কিডনিৰ ওপৰত এটা প্ৰেছাৰ পৰে গতিকে আমি ইউজুৱেলি কওঁ যে যেতিয়া ষ্টোন থাকে তেতিয়া 2 লিটাৰ বা 2.5 লিটাৰৰ বেছি খাব নালাগে আপুনি নৰ্মাল যিমান খায় তাতকৈ 1 গ্লাছ বেছি খাওক খুব বেছি পানী খালে যে ষ্টোন উলিয়াই যাব গ্যাৰাণ্টি একো নাই নিশ্চয়কৈ আৰু ধৰি লওক আমাৰ যিবোৰ আমি সাধাৰণতে খাওঁ ভাত খাওঁ ৰুটি খাওঁ ধৰি লওক ভাত মাছ মাংস ৰুটি তাৰ ভিতৰত আমি কি এভইড কৰিব লাগে কিডনি ষ্টোনৰ কাৰণে নহয় কিবা আছে নেকি কিবা নাই আমি নৰ্থ ইষ্টত যেটো আমাৰ ঘৰুৱা খাদ্য সেইবোৰ কিডনি ষ্টোনৰ কাৰণে যথেষ্ট ভাল আজিৰ পৰা 20 বছৰ 25 বছৰমান আগতে মানুহে ইমান হাই প্ৰটিন ডায়েট লোৱা নাছিলে যেনেকুৱা গাহৰি খোৱাটো 20 বছৰমান আগতে আমি দেখাই নাই বহুত কম মানুহে খাইছিলে আজিকালি গাহৰি খোৱা তাৰপিছত মাংস বেছি খোৱা আৰু তাৰপিছত কিছুমান জোমাটো চুইগি এইবিলাক আহাৰ পিছত প্ৰটিন ইনটেক আৰু এই আপোনাৰ ৰেড মিট খোৱাটো বহুত বাঢ়ি গৈছে এইবিলাক বস্তুৰ কাৰণে ষ্টোন ফৰ্মেশ্যন বেছি হয় আৰু কিডনি ইঞ্জুৰি হয় মনত ৰাখিব ক্ৰিয়েটিনিনটো পটককৈ বাঢ়ি যায় গমে নাপায় মানুহে যে কেতিয়া কিডনিটো বেয়া হৈ গ'ল গতিকে খাদ্যাভ্যাসটো যদি অলপমান কণ্ট্ৰল কৰে তেতিয়া আপোনাৰ কিডনিটো ঠিক থাকিব
আৰু যদি আমি মাছ মাংসৰ কথালৈ যাওঁ মাছত যিহেতু বিভিন্ন সময়ত ওলাই আছে যে ফৰ্মেলিনযুক্ত মাছ ফৰ্মেলিন দি পেলাই তেওঁলোক মাছসমূহ জীয়াই ৰাখে গতিকে তেনে মাছসমূহৰ প্ৰব্লেম হ'ব পাৰে নেকি ফৰ্মালিনযুক্ত মাছ ইউজুৱেলি এভইড কৰিব লাগে এইবিলাক বাহিৰৰ পৰা ৰাজ্যৰ পৰা যিবোৰ মাছ আহে এইবোৰৰ মাছ অলপমান আপুনি গোন্ধায় এই গোন্ধায় এই কাৰণটো হ'ল আপোনাৰ ফৰ্মালিন আপুনি গুৱাহাটীত বা অসমত বহুত লোকাল মাছ পাব GI মাছ থকা সৰু মাছবিলাক খোৱা এই কাৰণে ভাল সৰু মাছ শাক পাচলি এইবিলাক খালে কিডনি ষ্টোন আপুনি প্ৰিভেনশ্যন কৰিব পাৰে একো প্ৰব্লেম নাই কিন্তু এই ডাঙৰ মাছ আৰু ৰেড মিট সেই দুটা বস্তু কিডনিৰ অৱস্থা বেয়া কৰি দিয়ে আৰু ব্ৰইলাৰ মাংসৰ ক্ষেত্ৰতো বহু নিয়ম আছে ন ব্ৰইলাৰটো বহুতে কয় যে বেজি দি ডাঙৰ কৰে আজিকালি সব বস্তুতে বেজি দিয়া ষ্টাৰ্ট কৰিছে ব্ৰইলাৰ বস্তুটো হ'ল ব্ৰইলাৰ যিটো মিট এই মিটটো ভাল নহয় তাতে বহুত কিবা কিবি মেডিচিন থাকে আৰু মেডিচিনৰ ভিতৰত আটাইতকৈ বেছি ইম্পৰ্টেণ্ট হ'ল ষ্টেৰইড আপুনি যেটো ফুলকপি বন্ধাকপি খাইছে তাতে ষ্টেৰইডো দিলে ৰাতিৰ ভিতৰত ডাঙৰ হৈ যায় এইবোৰ এই সৰু মুৰ্গীৰ পৰা 2-3 দিনৰ ভিতৰত ডাঙৰ মুৰ্গী কৰাটো এইটো হৰমনৰ বাহিৰে নহয় গতিকে এইবিলাক হৰমন মাংসত থাকে সেইবোৰ আমি খাই আছোঁ গতিকে আপুনি এই হৰমন থকা বস্তুবিলাক খোৱাটো কমাব লাগিব লোকাল মুৰ্গী খালে লোকাল পাঠা আমাৰ ইয়াত যেটো পাওঁ আমি ছাগলী লোকাল ছাগলী এইটো খালেও ইমান প্ৰব্লেম নহয় কিন্তু ৰেড মিটটো কমাব আৰু সৰু মাছ খোৱাটো আটাইতকৈ ভাল আসলে হয় খুব সুন্দৰ কথা ক'লে আজি দৰ্শকসকলে হয়তো বুজাত একেবাৰে ভুল হোৱা নাই খুব ধুনীয়াকৈ কথাখিনি বুজাই ক'লে তেখেতে আৰু শেষত যেটো আপুনি যথেষ্ট ব্যস্ত আছে নহয় জানো শেষত আপোনাৰ ফুল এড্ৰেছৰ সৈতে এবাৰ যদি দৰ্শকসকলে কৈ দিয়ে বুজি পোৱাকৈ মইতো ইতিমধ্যে কৈছোঁ আপুনি ক'লে ভাল লাগিব মোৰ এড্ৰেছটো ভেৰি ইজি এইটো GS ৰোডত খ্ৰীষ্টিয়ান বস্তি অভাৰব্ৰিজৰ ওচৰতে আছে সুপ্ৰিম টাৱাৰ লবি ডি ফাৰ্ষ্ট ফ্ল'ৰ তাতে আমাৰ নাম্বাৰ আছে এই নাম্বাৰত কল কৰিলে আপুনি হেল্পলাইনত অলৱেজ ইউ উইল গেট এ এনচাৰ থেংক ইউ আচলতে নম্বৰ আমি মেনশ্যন কৰি আছোঁ পুনৰ কিছু নম্বৰ মেনশ্যন কৰি আছোঁ আৰু আমি যি বিদায় ল'ব লাগিব ইতিমধ্যে আমি ৰাস্তাৰ পৰাই দেখাই আহিছোঁ কেনেকৈ আপোনালোকে গণেশগুৰি দিশৰ পৰা যদি আহে বা আপুনি যদি সিটো ফালৰ পৰাও আহে আপুনি ক'ত নামিব লাগিব কোনফালে যাব লাগিব আমি খুব ধুনীয়াকৈ বুজি পোৱাকৈ এটা ভিডিঅ' আমি প্ৰথমতে আগবঢ়াইছোঁ আৰু ডক্টৰ জয়নাৰায়ণ চক্ৰৱৰ্তীক আপুনি কিদৰে লগ পাব পুনৰ কৈ আছোঁ যে ফোন নম্বৰ মেনশ্যন কৰি থকা হৈছে আৰু সেই ফোন নম্বৰত ফোন কৰাৰ মাত্ৰকে আপুনি সকলো সমস্যাৰ সমাধান লাভ কৰিব বা তেখেতক এপইণ্টমেণ্ট ল'বলৈ আপুনি কল কৰিব পাৰে গতিকে শেষত আপুনি আমাক ইমানখিনি সময় দিছে অশেষ ধন্যবাদ থাকিলে নমস্কাৰ যোগদানৰ কাৰণে হয় আৰু সঞ্জীৱনী যেহেতু প্ৰত্যেক লোকে জ্ঞাত সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন আৰু প্ৰত্যেকগৰাকী লোকৰ দীৰ্ঘায়ু কামনা কৰি আমি একোটা ৰোগৰ কথা পাতোঁ ৰোগৰ সন্দৰ্ভত আমাৰ বিশেষজ্ঞ থাকে আৰু আজিৰ বিশেষজ্ঞৰ সৈতে কথা পাতিলোঁ আপোনালোকৰ প্ৰশ্নসমূহ সমস্যাসমূহৰ সমাধান আগবঢ়াব চেষ্টা কৰিলোঁ গতিকে চাই থাকিব সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন আৰু পুনৰ অন্য এক খণ্ডৰ সৈতে আপোনালোকৰ সন্মুখত মই থিয় হ'ম ধন্যবাদ ঘৰ অফিচ গুদান আদি সলনি কৰা কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিচে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী